চাপৰি এটা মাইহত ভাল কৰি এতিয়াই ভাল লাগিছে আজিৰ সভাত আমাৰ মাজত উপস্থিত সন্মানীয় মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া পলাশবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া হাজো সমষ্টিৰ সন্মানীয় বিধায়ক বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী শ্ৰী অঞ্জন গোস্বামী ডাঙৰীয়া হিমাংশু বৈশ্য ডাঙৰীয়া অনুপ মেধি ডাঙৰীয়া অসম চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব ডক্টৰ জে.বি. এক্কা ডাঙৰীয়া পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্ত কীৰ্তি জলিলী ডাঙৰীয়ানী জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া প্ৰযুক্তিৰ মাধ্যমেৰে অসমৰ আটাইবোৰ সমষ্টিতে আজি আমাৰ সভাৰ লগত সংযোগ হৈ থকা অসমৰ সন্মানীয় মন্ত্ৰীসকল বিধায়কসকল আমাৰ অতিথিসকল আৰু সমগ্ৰ অসমতে এই সভা শুনি থকা শ্ৰদ্ধাৰ ৰাইজ আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী নিৰ্বাচিত হোৱাৰ পিছত তেখেতে ভাৰতবাসী ৰাইজক এটা প্ৰতিশ্ৰুতি দিছিলে নিৰ্বাচনৰ সময়ত যে মই যদি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হওঁ তেতিয়াহ'লে মই আৰু 5 কোটি ভাৰতবাসীক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ উপলব্ধ কৰোৱাম প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আপোনালোকে ভোট দিছিলে বা যোনে ভোট দিয়াও নাই আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই শাসনভাৰ লৈয়েই তেওঁ প্ৰথম মনত পেলাইছিলে যে নিৰ্বাচনৰ সময়ত মই কি প্ৰতিশ্ৰুতি দিছিলোঁ তেওঁ প্ৰথম প্ৰতিশ্ৰুতি দিছিলে যে মই আৰু 5 কোটি মানুহক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিম জ্যেষ্ঠজনক মই স্বাস্থ্যৰ বিনামূলীয়া সুবিধা প্ৰদান কৰিম কৰ্মচাৰীসকলৰ বাবে ইউনিফাইড পেনশন স্কিম আনিম এই ধৰণে তেখেতে যিমান প্ৰতিশ্ৰুতি দিছিলে এই গোটেইবোৰ প্ৰতিশ্ৰুতিয়ে তেওঁ বাস্তৱত ৰূপায়ণ কৰাৰ বাবে আজি কামত আগবাঢ়িছে আমাৰ অসমত আমি বহুতবিলাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ ইতিমধ্যে আমি নিৰ্মাণ কৰিছোঁ আমাৰ ৰাজ্যখনত এতিয়ালৈকে 20 লাখতকৈও অধিক লোকে পকী গৃহ লাভ কৰিবলৈ সক্ষম হৈছে আৰু মোৰ মনত আছে যে নিৰ্বাচনৰ আগত মাৰ্চ মাহত যোৰহাট জিলাৰ মেলেং মেটেলিত পথাৰত আমি এখন সভা আহ্বান কৰিছিলোঁ আজি যেনেকৈ আমি 3,88,000 লোকক প্ৰথম কিস্তিৰ ধন দিম সিদিনাখন আমি একেলগে 5,55,555 গৰাকী হিতাধিকাৰীৰ হাতত আমি ঘৰৰ চাবি তুলি দিছিলোঁ তাৰ আগতেও যাৰ ভূমি নাছিলে তেওঁলোকক এটা ক্লাষ্টাৰলৈকে আনি আমি নাহৰকটীয়াত 113 ঘৰ মানুহক একেলগে সমজুৱাভাৱে এটা আমি আৱাস যোজনাৰ কলনী নিৰ্মাণ কৰি দিছিলোঁ তাৰ আগতে সেপ্টেম্বৰ মাহত আমি 1,71,593 গৰাকীক আৰু যোৱা বছৰৰ 9 জানুৱাৰীত আমি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 50,000 লোকৰ গৃহ প্ৰৱেশ অনুষ্ঠান আৰম্ভ কৰিছিলোঁ মই যদি আপোনালোকক অলপ বুজাব খোজো বহুতৰ যেতিয়া নিজৰ ঘৰৰ নামটো নাহে তেতিয়া মানুহজনৰ খং উঠে যে মোৰ ঘৰটো মই কিয় নাপালো আমি এটা কথা সকলোৱে বুজি পাব লাগিব
যে এবাৰতে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই সকলোকে যদি ঘৰ দিও দিয়ে আমাৰ বজাৰত সিমেন্টৰ নাটনি হ'ব ইটাৰ নাটনি হ'ব শিলৰ নাটনি হ'ব আৰু এক বেগ সিমেন্টত যদি 300 টকা আৰু একেলগে যদি ভাৰতবৰ্ষৰ 5 কোটি মানুহক প্ৰধানমন্ত্ৰী ডাঙৰীয়াই প্ৰথম কিস্তি দি দিয়ে সকলোৱে যেতিয়া সিমেন্ট ইটাৰ দোকানলৈকে যাব তেতিয়ালে জি ইটাৰ দাম যদি 3000 টকা ইটা বেপাৰীয়ে 6000 টকা বিচাৰিব সিমেন্ট 500 টকা বিচাৰিব কাৰণ বস্তুৰ যেতিয়া নাটনি হয় তেতিয়া মূল্য বৃদ্ধি হয় সেইবাবে আমি পৰিকল্পনা কৰি যে এই বছৰ 5 লাখ মানুহক ঘৰ দিম অহা বছৰ 5 লাখ মানুহক ঘৰ দিম পিছৰ বছৰ 5 লাখ মানুহক ঘৰ দিম যাতে ইটা ভাটাৰ মালিকে ক'ব নোৱাৰে যে মোৰটো ইটাই নাই যাতে যেতিয়া আমাৰ গাঁৱত আপোনালোকে চাব 10 জন মানুহে যেতিয়া একেলগে ঘৰ বনাব খোজে শ্ৰমিকৰো মূল্য বৃদ্ধি পায় ইটাৰ দামো বাঢ়ে শিলৰ দামো বাঢ়ে সিমেন্টৰ দামো বাঢ়ে ৰং লোৱা মিস্ত্ৰীৰ দামো বাঢ়ে কিন্তু যদি নিয়মিতভাৱে আমি এটা সামঞ্জস্য ৰাখি যদি ঘৰ দি থাকো তেতিয়া বস্তুৰ দাম নাবাঢ়ে আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিয়া টকাখিনি দি আমি ঘৰ নিৰ্মাণ কৰিব পাৰো যেতিয়া আমাৰ চৰকাৰ আহিলে প্ৰথম আৰু দ্বিতীয় জিঅ' টেগিং কৰি 2011 চনৰ আৰ্থ সামাজিক সমীক্ষা আৰু 2018 চনৰ জিঅ' টেগিং কৰি আমি 26,11,793 গৰাকী হিতাধিকাৰীক আমি নিৰ্বাচিত কৰিছিলো তাৰ পিছত প্ৰত্যেক বছৰে আমি 3 লাখ 4 লাখ কৰি মানুহক ঘৰ দি গলো আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ এই 10 বছৰৰ শাসন কালত বৰ্তমানলৈকে অসমত 20,46,553 গৰাকী ব্যক্তিয়ে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ লাভ কৰিবলৈ সক্ষম হ'ল তাৰ মানে প্ৰত্যেক বছৰত আমি 2 পৰা 3 লাখকৈ ঘৰ দি যাওঁ যেতিয়া ঘৰটো নাহে তেতিয়া মানুহে ভাবে যে মোৰ নামটো কাটি দিলে আমাৰ নামটো কোনেও কাটি নিদিয়ে আমি এটা নিয়ম কৰো যে প্ৰথমতে শিডিউল ট্ৰাইব মানুহক দিওঁ শিডিউল কাষ্ট মানুহক দিওঁ দিব্যাংগজনক দিওঁ কিন্তু পোৱাটোৱে 26 লাখ গোটেই পাব যেনেকৈ আজি আমি ইয়াতে গোটেই অসমতে আজি দিনটোত আমি 3,80,000 মানুহক বা পৰিয়ালক 3,88,000 পৰিয়ালক আজি আমি ঘৰ লবলৈ মাতিছো কিন্তু যোৱাবাৰ যেতিয়া আপোনালোকৰ নাম অহা নাছিল আপোনালোকৰ সবৰে খং উঠিছিল যে মোৰ নামটো কাটি দিলে কোনবাই উঠিছিল নে নাই খং উঠিছিল নে নাই খং সঁচা কথাটো কক কাৰ কাৰ খং উঠিছিল হাত ডাঙক এতিয়া নামটো নাহোতে অলপ মনটো বেয়া লাগিছিল হয় নে নহয় এতিয়া আজি যে আপোনালোকক আমি ঘৰ লব মাতিছো এই ঘৰ লব মাতুতে 20,46,000ৰ লগত 3,80,000 মানুহৰ নাম যোগ হ'ল কিন্তু আৰু 3,80,000 মানুহক আজি আমি মতা নাই এটা তেওঁলোকৰো খং উঠি থাকিব যে আমাৰ নামটো কোনবাই কাটি দিলে কিন্তু কোনেও কাটি দিয়া নাই একেলগে আমি 6 লাখ মানুহক এই কাৰণে ঘৰ দিয়া নাই তেতিয়ালে বজাৰত যিমান ইটাৰ দাম বাঢ়িব সিমেন্টৰ দাম বাঢ়িব আমি কোনেও ঘৰ বনাব নোৱাৰিম সেই কাৰণে আজি আমি আপোনালোকক 3,80,000 মানুহক মাটি ঘৰ দিছো আৰু অহা বছৰ অৰ্থাৎ চৰকাৰৰ বছৰটো 25-26 হিচাপত নহয় 31 মাৰ্চতহে আমাৰ বছৰটো শেষ হয় তাৰ মানে এপ্ৰিলৰ পিছত আৰু সেপ্টেম্বৰ মাহৰ ভিতৰত বা অক্টোবৰ মাহৰ ভিতৰত আমি অসমত এনেকৈ আজি যিবিলাকে আমাক বেয়া পাই আছে নমতাৰ কাৰণে
তেনেকুৱা 3,80,000 মানুহক মাতি আনি আমি আকৌ ঘৰ দিম আৰু তেতিয়া আমাৰ অসমত ঘৰ পোৱা মানুহৰ সংখ্যা হ'ব 26,11,793টা কিন্তু এই দুইটা এই বছৰ 3,80,000 ঘৰ দিলো অহা বছৰ 3,80,000 ঘৰ দিলো কিন্তু তাৰ পিছতো আমাৰ অসমত আৰু 10-12 লাখ পৰিয়াল থাকি যাব যোনে ঘৰ পাব পৰা নাই তেওঁলোকে মনত ভাবি আছে যে আমাৰ নামটো দেখোন লিষ্টতো নাই গতিকে আমাকতো তেওঁলোকে চৰকাৰেতো আমাক ঘৰ নিদিব কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক কৈছে যে অসমৰ প্ৰতি গৰাকী দুখীয়া পৰিয়ালক তেওঁ একোটাকৈ ঘৰ দিবই আৰু এইটোৱে হৈছে তেওঁৰ প্ৰতিশ্ৰুতি এতিয়া আজি আপোনালোকে ঘৰ পালে অলপ পিছতে গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 500 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকিখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব এতিয়া মই আহিব খুজিছো যে এই 26 লাখৰ ভিতৰত যাৰ নাম নাই তেওঁলোকে কেতিয়াও ঘৰ নাপাব নেকি এতিয়া মই আপোনালোকক এটাই কথা ক'ব খুজিছো যে আমি সকলোকে ঘৰ দিব বিচাৰো কেনেকে ঘৰ দিম যোৱা পৰহি দিনাখনৰ পৰা আমি গাঁৱে গাঁৱে গৈ আৰু এবাৰ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এইবাৰ এই জিঅ' টেগিঙৰ ব্যৱস্থাটো আমি অলপ বেলেগ কৰি কৰিছো যাতে কোনেও জিঅ' টেগিঙৰ নামত আপোনালোকৰ পৰা 10,000 15,000 টকা ল'ব নোৱাৰে কোনেও যাতে ঘৰৰ নামত টকা পইচা ল'ব নোৱাৰে এতিয়া মই আমাৰ একা ডাঙৰীয়াক মই জনাম টকা লোৱাৰ কথা কওঁতে সবে হাত চাপৰি মাৰি দিয়ে তাৰ মানে কোনবাই ঘৰৰ নামত টকা বিচাৰে হয় নে নহয় বিচাৰে নে নাই এইটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা আপোনালোকক এইবাৰ আমি এটা WhatsApp নম্বৰ দিম আৰু যোন বেটাই আপোনালোকৰ পৰা টকা বিচাৰিব তাৰে নাম WhatsAppত আপোনালোকে পঠাই দিব হ'বনে আৰু বাকি তাক কি কৰিব লাগে তাৰ ব্যৱস্থাটো মই কৰিম হ'ব গতিকে আপোনালোকে প্ৰথম কিস্তিটো তাক টকা নিদিব দ্বিতীয় কিস্তিটো টকা নিদিব তৃতীয় কিস্তিটো টকা নিদিব দিব নেকি আকৌ টকা কাকো টকা নিদিব হ'ব নে দিয়াৰ মন আছে নেকি কেইগৰাকী মান মনে মনে আছে দিয়ে যদি মুকে দিয়ক আৰু যদি দিব মন আছে দিবৰ মন আছে না নাই যদি দিবৰ মন নাই তেতিয়ালে কাকো নিদিব আৰু কোনবাই পইচা খুজিলে WhatsApp নম্বৰটোত আপোনালোকে কমপ্লেইন পঠাই দিব যে মোৰ পৰা অমুকে টকা খুজিছে আমি তাৰ ওপৰত ব্যৱস্থা লম এতিয়া মই ক'ব খুজিছো কি যে যোৱা পৰহি দিনাখনৰ পৰা আমি অসমত গাঁৱে ভূঞে নতুনকৈ জিঅ' টেগিঙৰ ব্যৱস্থা কৰিছো এই 26 লাখেতো ঘৰ পাবই আজি যোনে পালে তেওঁলোকে পালে সেপ্টেম্বৰ মাহৰ আগতে আমি আৰু 3,80,000 মানুহক ঘৰ দিম যাতে 26,11,793টা ঘৰ সম্পূৰ্ণ হৈ যায় কিন্তু আৰু 10-12 লাখ মানুহে আমাৰ মতে ঘৰ পাব লাগে কেনেকে পাব তেওঁলোকে এইবাৰ আমি নিয়ম কৰিছো কি যে আমাৰ বিভাগৰ কৰ্মচাৰীসকল গাঁৱলৈকে নাযায় গাঁৱত কোন যাব
আমাৰ জীৱিকা সখী বাইদেউসকলক এইবাৰ আমি ট্ৰেইনিং কৰি দিছো যে আপোনালোকে কাখৰ গাঁওখনত নিজৰ গাঁওখনত নহয় কাখৰ গাঁওখনত গৈ ঘৰ নোহোৱা মানুহৰ ফৰ্ম ফিল আপ কৰক আৰু ঘৰটোৰ ফটো তোলক এই কামত জীৱিকা সখী বাইদেউসকলৰ লগতে গাঁৱৰ যদি কোনোবা আৰু লোকে কয় যে ময়ো সহায় কৰি দিম দুখীয়া মানুহখিনি দেখুৱাত আমাৰ বিধায়কসকলেও যদি কয় যে মোৰো মানুহ এজন লগত দি দিম কোনো আপত্তি নাই কাৰণ প্ৰত্যেকজন দুখীয়া মানুহৰ ফটো উঠক আমাৰ কি আপত্তি মোদী ডাঙৰীয়াই পইচা দিব আমাৰ লওঁতে কি আপত্তি আছে আমাৰ লওঁতেতো কোনো আপত্তি নাই খালি যোগ্যজনে পাব লাগে অযোগ্যজনে পাব নালাগে প্ৰথমতে জীৱিকা সখী বাইদেৱে আপোনালোকৰ গাঁৱলৈকে গৈ ফটো উঠাব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এখন আমি গাঁও সভা পাতিম গাঁও সভাখনত গাঁৱৰ মানুহে বহি সিদ্ধান্ত ল'ব যে এওঁৰ ঘৰটো পাকা গতিকে এওঁৰ ঘৰৰ নামটো যদি আমি দি দিওঁ পিছত আমাৰ গাঁওখনৰ নামটো বদনামী হ'ব গতিকে সঁচা দুখীয়া দৰিদ্ৰ মানুহখিনিৰ নাম গাঁও সভাই নিৰ্ধাৰণ কৰি দিব প্ৰথমতে জীৱিকা সখী বাইদেউসকলে ফটো তুলিব আৰু ফৰ্ম ফিল আপ কৰিব তাৰ পিছত এইখিনি গাঁও সভালৈকে যাব গাঁও সভাত যদি কোনোবা দুখীয়া মানুহৰ নাম কাটি দিয়ে আমি ব্লক পৰ্যায়ত এখন কমিটি গঠন কৰি দিম ব্লক পৰ্যায়ৰ কমিটিত তাৰ আকৌ এবাৰ বিবেচনা হ'ব তৃতীয়বাৰ জিলা পৰ্যায়ত গৈ তাৰো বিবেচনা হ'ব এতিয়া কোনোবাই যদি গাঁও সভাটো নামটো নুখুমালে জীৱিকা সখী বাইদেউ মোৰ ঘৰলৈকে নগল আৰু জিলা পৰ্যায়তো মোৰ নামটো নুখুমালে এইবাৰ আমি আৰু এটা নিয়ম কৰিছো যে নিজৰ ঘৰৰ ফটোটো নিজে উঠাইও পোৰ্টেলত দি দিব পাৰিব তাৰ মানে আমি কোনো মানুহৰ আমাক সহায় নালাগে যদি মই ভাবো যে মোক অন্যায় কৰা হৈছে মোৰ ঘৰৰ ফটোটো তুলি মই নিজে আপলোড বা পোৰ্টেলত উঠাই দিব পাৰো তাৰো কোনটো পোৰ্টেলত আমি কেনেকৈ উঠাই দিব পাৰো তাৰ বিষয়েও চৰকাৰে বাতৰি কাকত আৰু টিভিত বিজ্ঞাপনৰ ব্যৱস্থা কৰিছে প্ৰথমতে জীৱিকা সখী বাইদেউসকলে এছেছমেন্ট কৰিব তাৰ পিছত আমি আৰু 10 দিন সময় দিম যত নেকি নিজে নিজৰ ফটো তুলিব পাৰে এতিয়া নিজৰ ফটো তুলুতেতো নিজে টকা ল'ব নোৱাৰে গতিকে এইবাৰ আমি ব্যৱস্থা কৰিছো যে সেলফ লোডিং তাৰ মানে মোৰ ঘৰৰ ফটোটো মই তুলি ময়ে পোৰ্টেলত তুলি দিম গতিকে তেতিয়াতো কোনেও পইচা ল'ব নোৱাৰে কোনোবা দুখীয়া মানুহৰ ঘৰত যদি জীৱিকা সখী বাইদেউ যোৱা নাই ফৰ্মখন ফিল আপ কৰা নাই তেতিয়াহলে গাঁৱৰ যিকোনো সংঘৰ ল'ৰা এজনে যিকোনো আমাৰ ডেকা ল'ৰা এজনে দুখীয়া মানুহৰ ঘৰটোৰ ফটো তুলি ফটোটো আপলোড কৰি দিব পাৰিব যোৱা ইলেকশ্যনৰ সময়ত যদি আপোনালোকৰ মনত আছে মই প্ৰত্যেকখন ইলেকশ্যনৰ মিটিংতে কৈছিলো যে এতিয়াৰ পৰা জিআৰএছক নালাগে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী নালাগে যাক ঘৰ লাগে সি নিজে জিঅ টেগিং কৰিব পাৰিব আৰু এই ইলেকশ্যনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিটো আমি পালন কৰি এইবাৰ প্ৰথম জীৱিকা সখী বাইদেউ আৰু দ্বিতীয়তে জীৱিকা সখী বাইদেউ যদি আমাৰ ঘৰলৈকে নাযায় নিজৰ ফটো নিজে তুলি আমি এই ফটোটো পোৰ্টেলত দিব পাৰিম ইয়াৰ পিছত পোৰ্টেলত যেতিয়া আপোনালোকে ফটো দিব কোনটো কেঁচা ঘৰ কোনটো পকী ঘৰ বাকি যিখিনি প্ৰশ্ন আছে যে কৃষি মাটি কিমান চৰকাৰী কৰ্মচাৰী ঘৰত আছে নেকি এই গোটেই প্ৰশ্নবিলাকৰ লগত মিলাই আমি জিলাত এখন হিতাধিকাৰী তালিকা নিৰ্বাচন কৰিম আৰু লাষ্টত একেবাৰে শেষত আমাৰ চৰকাৰৰ কৰ্মচাৰীসকলে গৈ
আপোনালোকৰ ঘৰটোৰ ফাইনেলি যি লেটিচিউড লগ্নিটিউড যি লাগে এই গোটেইবিলাক লৈ সিলেক্টেড তালিকাখনৰ ওপৰতে তেওঁলোকে গৈ ফটোটো আকৌ এবাৰ আপলোড কৰিব কাৰণ নিজে ফটো তুলুতে জীৱিকা সখী বাইদেৱে ফটো তুলুতে ভুলো হ'ব পাৰে কিন্তু যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে গৈ ফটো তুলিব তাত আৰু টকা পইচা দিবলগীয়া একো নাথাকিব কাৰণ সেইখনে হ'ল সিলেক্ট লিষ্ট অৰ্থাৎ ফাইনেল লিষ্টখনৰ ওপৰতহে তেওঁলোকে গৈ ফটো তুলিব গাঁও সভা তাৰ আগতেই হৈ যাব ব্লক তাৰ আগতেই হৈ যাব জিলা তাৰ আগতেই হৈ যাব আপোনালোকে গমেই পাব যে মোৰ নামটো সিলেকশন হৈ গল তাৰ পিছত আনুষ্ঠানিকতাখিনিহে আমাৰ চৰকাৰী কৰ্মচাৰীসকলে কৰিব আমাৰ অসমত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ বিতৰণৰ ক্ষেত্ৰত যিমান দুৰ্নীতিৰ অভিযোগ আছিল এই গোটেইবিলাক নোহোৱা কৰি এইবাৰ আমি এনে সুন্দৰ ব্যৱস্থাৰে নতুনকৈ আমি নোপোৱা মানুহখিনিৰো ঘৰ আমি বিতৰণ কৰাৰ বাবে বা ঘৰৰ তালিকা আমি সিলেক্ট কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো অৰ্থাৎ মই তিনটা কথা আপোনালোকক কৈছো আজি যিসকলে সভাত আহিছে তেওঁলোকে প্ৰথম কিস্তিৰ ধন আজি কালি পৰহিৰ ভিতৰত তেওঁলোকে বেংকৰ একাউণ্টত পাব দ্বিতীয় যাৰ নাম লিষ্টত আছে কোনবাই কৈছে মোৰ নামটো কাটি দিলে কাৰো নাম কোনেও কাটি দিয়া নাই অহা বছৰ অৰ্থাৎ এপ্ৰিলৰ পৰা অহা বছৰ বুলি ক'লে 2026 নহয় 2025 চনৰ ভিতৰতে আমি বাকি 3,80,000 মানুহকো আমি ঘৰ দিয়াৰ ব্যৱস্থা কৰিম আৰু যাৰ ঘৰ নাই কোনো লিষ্টত নাই তেওঁলোকৰ বাবে মই কোৱা পদ্ধতিটোৰে জীৱিকা সখী বাইদেউসকলৰ জৰিয়তে আমি জিঅ টেগিংৰ ব্যৱস্থা কৰিম আজি আপোনালোকে মিটিংৰ পৰা যাব যিবিলাকে ঘৰ পোৱা নাই তেওঁলোকে আপোনালোকক অলপমান হিংসা কৰিব যে এওঁলোকে পালে আমাক নাপালে আপোনালোকে তেওঁলোকক বুজাই দিব যে কোনো হিংসা কৰিবলগীয়া নাই মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে নোপোৱাবিলাকৰো আমি সমীক্ষা আৰম্ভ কৰিছো আমাৰ গাঁৱৰ প্ৰত্যেক গৰাকী দুখীয়া মানুহক নৰেন্দ্ৰ মোদীয়ে ঘৰ দিবই এইটোৱে হৈছে আমাৰ সংকল্প আৰু আপোনালোকৰ কোনোবা গাঁৱত খুৰাৰ ল'ৰা থাকিব খুৰাৰ ছোৱালী থাকিব কোনোবা গাঁৱৰ ভাগি থাকিব কোনো আত্মীয় স্বজন থাকিব যোনে দুখীয়া মানুহ হোৱা সত্ত্বেও ঘৰ পোৱা নাই তেওঁলোকক আপোনালোকে এই নিয়মখিনি বুজাই দিব মই যিখিনি এতিয়া আপোনালোকক বুজাই কলো পাৰিব নে নাই বুজাই কব পাৰিব কোনে কোনে পাৰিব হাত ডাঙক আচ্ছা সবেই পাৰিব তেতিয়া আৰু আপোনালোকক কোনেও আজি বেয়া নাপায় আৰু আপোনালোকে যদি কাবাক ভুলতে ঘৰৰ নামত পইচা দিছে সেইখিনিও আপোনালোকে খুজি ল'ব পাৰিব নে নাই খুজিবৰ কাৰণে কোনে কোনে পাৰিব হাত ডাঙকচোন আচ্ছা কোনে কোনে পইচা দিছে প্ৰথম এইটো হাত ডাঙক কিমানে দিছে হাত ডাঙক একো ভয় কৰিবলগীয়া নাই ঠিক আছে যে কেইগৰাকীয়ে হাত ডাঙিছে তেওঁলোকেও যাক পইচা দিছে খুজি ল'ব আৰু যোনে হাত ডাঙা নাই তেওঁলোকেও যাক আজি আপোনালোকে যদি কাবাক পইচা দিছে আপোনালোকে পইচা ঘূৰাই ল'ব কাৰণ এই টকা আমাক মোদীয়ে দিছে এই টকা কোনেও আমাক দালালে দিয়া নাই দালালক আমি টকা নিদিও আমি মাত্ৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ঘৰ দিয়াৰ কাৰণে আশীৰ্বাদ কৰিম হ'ব কৰিম নে নহয় আশীৰ্বাদ আৰু আশীৰ্বাদটো মুখেদি নকৰে আশীৰ্বাদটো পদুম চিনত ভোট দি কৰে হেতু বুজি পায় নে নাপায় আশীৰ্বাদটো মুখেদি কৰিলে নহব ইলেকশনত ভাল আশীৰ্বাদ কৰিব লাগিব তেতিয়াহে মোদী ডাঙৰীয়াৰ গাত লাগিব আশীৰ্বাদটো নহলে বাহিৰৰ পৰা আশীৰ্বাদ দি থাকিলেতো গাত নালাগিব যেতিয়া মোদী ডাঙৰীয়াক আমি সকলোৱে মিলি বাৰে বাৰে জিকাই থাকিম
তেতিয়াহে আমাৰ আশীৰ্বাদটো গাত লাগিব। আজি আৰু এটা মই আঁচনিৰ কথা ক'ব খুজিছোঁ। আপোনালোকে জানে যে আমাৰ 3টা আঁচনি আজিৰ দিনত কাম আমাৰ চলি আছে। এটা হৈছে গাঁৱে ভূঞে এতিয়া আমি অৰুণোদয় প্ৰপত্ৰ বিতৰণ কৰি আছো। যিসকলে আগতে 26 লাখ মানুহে অৰুণোদয় পাইছিলে, এতিয়া আমাৰ অৰুণোদয় প্ৰায় 37 লাখ মানুহে পাব। কিছুমানে হয়তো এতিয়া আৰু দুখীয়া মানুহ কিছুমানে অৰুণোদয় ফৰ্ম গৈ পোৱা নাই। মই তেওঁলোককো এইটো কথা ক'ব খুজিছোঁ যে এইবাৰৰ ফৰ্ম ফিলআপখিনি হৈ যোৱাৰ পিছত ছেপ্টেম্বৰ মাহত বাদ পৰি যোৱা আৰু 3 লাখ 4 লাখ মানুহক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। অৰ্থাৎ মোৰ লক্ষ্য হ'ল যাতে দুখীয়া মানুহ অৰুণোদয়ৰ পৰা বাদ পৰি নাযায়। সেইবাবে আপোনালোকে আজি আমি যি অৰুণোদয় ফৰ্ম ফিলআপ কৰি আছো, আপোনালোকে সোনকালে ভাল কৰি ফৰ্মখিনি ফিলআপ কৰি দিব, যাতে আমি অৰুণোদয় হিতাধিকাৰী হিচাপে আপোনালোকক নিৰ্বাচিত কৰিব পাৰোঁ। তৃতীয়তে, আপোনালোকে এইবাৰ জানি ভাল পাব, আপোনালোকৰ কাৰ কাৰ ঘৰত ৰেচন কাৰ্ড আছে? হাত উঠাওকচোন। আচ্ছা, চবৰ ঘৰতে ৰেচন কাৰ্ড আছে। ইমান দিনে আমি ৰেচন কাৰ্ডত মাত্ৰ চাউল দিছিলোঁ। এইবাৰৰ পৰা অহা 1 অক্টোবৰৰ পৰা আপোনালোকে ৰেচন কাৰ্ডত দালি বজাৰতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি দালি কিনিব পাৰিব। অৰ্থাৎ বজাৰত যদি দালিৰ দাম 100 টকা, আপোনালোকে ৰেচনৰ দোকানত 75 টকাত দালি কিনিব পাৰিব। চেনিও 1 কেজি চেনি আপোনালোকে বজাৰৰ দামতকৈ 25 টকা কম দামত আপোনালোকে 1 কেজি চেনিও কিনিব পাৰিব। আৰু নিমখো বজাৰতকৈ 10 টকা দামত আপোনালোকে 1 কেজি নিমখো কিনিব পাৰিব। আৰু যাৰ পৰিয়ালত ৰেচন কাৰ্ডত 5 জনতকৈ বেছি নাম আছে, তেওঁলোকক আমি 2 কেজিকৈ দালি, 2 কেজিকৈ চেনি আৰু 2 কেজিকৈ নিমখ আমি কম দামত দিয়াৰ ব্যৱস্থা কৰিম। তাৰমানে বজাৰতকৈ এতিয়া চাউলটো আপোনালোকে বিনা পইচাত পালে, চাউলৰ লগে লগে দালি, নিমখ আৰু চেনিও আপোনালোকে বজাৰতকৈ কম দামত আপোনালোকে কিনিব পাৰিব। অৰ্থাৎ আমাৰ দুখীয়া মানুহে বজাৰত যদি 100 টকা দালিৰ দাম, আপোনালোকে 75 টকাতে কিনিব পাৰিব। এই কামটো আমি 1 অক্টোবৰৰ পৰা আৰম্ভ কৰিম। ইয়াৰ লগে লগে আমাৰ মহিলাসকলে, বিশেষকৈ আত্মসহায়ক গোটৰ বাইদেউসকলে যি 10,000 টকা আঁচনিত ফৰ্ম ফিলআপ কৰিছিল, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি, এই আঁচনিখনৰো ধন আমি 1 এপ্ৰিল, আজিৰ পৰা 12 দিন পিছৰ পৰা আমি বিলোৱা আৰম্ভ কৰিম। 1 এপ্ৰিলত বিহালী সমষ্টিত আমি প্ৰথম 10,000 টকাটো দিয়া আৰম্ভ কৰিম। তাৰ পিছত এটা এটাকৈ 126টা সমষ্টিতে আমি এই ধন বিতৰণৰ কাম আমি হাতত ল'ম। আৰু যিসকল মহিলাই এই 10,000 টকাটো পোৱাৰ বাবে নিৰ্বাচিত হৈছে, তেওঁলোকৰো নাম আমি 1 এপ্ৰিল তাৰিখে ঘোষণা কৰিম। ফোন যোগে আপোনালোকক আমি জনাই দিম যে বাইদেউ, আপুনি 10,000 টকাটো পাবৰ বাবে আপুনি নিৰ্বাচিত হৈছে। এই 10,000 টকাটো পোৱাৰ পিছত যিসকলে এই 10,000 টকাটো ভালকৈ খৰচ কৰিব, ভৱিষ্যতে তেওঁলোকক আমি আৰু 25,000 টকা বেংকৰ পৰা 12,500, চৰকাৰৰ পৰা 12,500 টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। অৰ্থাৎ 2026 চনত আমি আৰু 25,000 টকা দিয়াৰ ব্যৱস্থা কৰিম। খালি চৰ্ত এটাই, প্ৰথম 10,000টো আমি কিবা এটা ব্যৱসায়ীৰ নামত, তাঁতশালতে কৰিলোঁ, মুৰ্গী পুহিলোঁ, গাহৰি পুহিলোঁ, প্ৰথম 10,000 টকাটো
আমি ভাল কামত ব্যৱহাৰ কৰিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে চিন্তা কৰক, আমি বিনামূলীয়াকৈ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক ঘৰ দিছে, বিনামূলীয়াকৈ আমাক চাউল দিছে, আমাৰ পৰিয়ালে 1250 টকা অৰুণোদয় আঁচনি লাভ কৰিছে। এতিয়া দালিৰ দামো কমিব, নিমখৰ দামো কমিব, আমাৰ চেনিৰ দামো কমিব, আৰু আমি মহিলা উদ্যমিতা হিচাপেও 10,000 টকাকৈ আমি লাভ কৰাটো আৰম্ভ কৰিম। ইমান দুখীয়া দৰিদ্ৰ মানুহৰ কাৰণে আমাৰ ৰাজ্যত কোনেও আগতে এনেকে চৰকাৰী আঁচনি হাতত লোৱা নাছিল। এই প্ৰথম বিজেপি আৰু মিত্ৰদল সকলে লগ লাগি চৰকাৰ গঠন কৰাৰ পিছত এনেকৈ আমি নতুন নতুন আঁচনিৰে দুখীয়া মানুহখিনিক সহায় কৰাৰ বাবে চেষ্টা কৰিছো। আপোনালোকে আমাক আশীৰ্বাদ দিব। আশীৰ্বাদ মানে কি মই আপোনালোকক আগতেই বুজাই দিছো, যাতে আমি আগলৈ গৈ ইয়াতকৈও বেছি কাম আপোনালোকৰ কাৰণে কৰিব পাৰো আৰু আপোনালোকক আগবঢ়াই লৈ যাব পাৰো। আজি আমাৰ এই সভালৈ পলাশবাৰী সমষ্টিৰ পৰা ৰাইজ আহিছে, হাজো শুৱালকুছিৰ পৰা ৰাইজ আহিছে, আমাৰ বকো সমষ্টিৰ ৰাইজ আহিছে, আৰু কামৰূপ জিলাৰ বিভিন্ন সমষ্টিৰ ৰাইজ আজিৰ সভালৈ আহিছে। ঠিক সেই ধৰণে আমাৰ অসমৰ প্ৰতিখন জিলা, সমজিলা আৰু আমাৰ সমষ্টি ভিত্তিক সভা অনুষ্ঠিত হৈছে, আৰু ৰাইজে এই সভাত আমাৰ ভাষণ যাতে শুনিব পাৰে তাৰ বাবেও চৰকাৰে ব্যৱস্থা কৰিছে। মই যিহেতু একে সময়তে সকলো সমষ্টিতে যাব